নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্যটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ইংৰাজী নৱবৰ্ষৰ সকলোকে হিয়াভৰা শুভেচ্ছা যাচিছোঁ। অনাগত দিনবোৰ আপোনালোকৰ বাবে হওক সুমধুৰ আৰু অনাবিল শান্তি কঢ়িয়াই আনক, তাৰে শুভকামনাৰে আজি যোৱাকালি 31ৰ নিশাটো আমি কিদৰে কটালোঁ তাৰ ওপৰতে ভিডিঅ'টো বনোৱা হৈছে। আহকচোন আপোনালোকক ভিডিঅ'টোৰ মাজলৈ লৈ যাওঁ। এয়া আমাৰ প্ৰথম গাহৰি মাংস বনাইছে। গাহৰি মাংসখিনি বনাই যিসকলে গাহৰি মাংস ভাল পায় তেওঁলোকৰ কাৰণে গাহৰি মাংস বনোৱা হৈ আছে। ইতিমধ্যে হ'বলৈ হ'ল। এয়া তাৰ এইফালে আকৌ এইখিনি খৰিকাত দিয়া মাছৰ পিটিকা, এইফালে যিসকলে গাহৰি মাংস নাখায় তেওঁলোকৰ কাৰণে লোকেল মুৰ্গী বনোৱা হৈছে। আঞ্জাখিনি হৈ যোৱাৰ পাছত শেষত গৰমে গৰমে খাব পৰাকৈ ভাত বনাবৰ কাৰণে এয়া পানী উতলোৱা হৈছে। ভাতটো চাকি পেলোৱা হ'ব যিহেতু, সেইটো কাৰণে পেকেটৰ পৰা ডাইৰেক্ট চাউলটো ঢালিব আৰু ভাত বনাবৰ বাবে পানী উতলাই থকা হৈছে। যিহেতু ভাতটো চকা হ'ব সেইকাৰণে পানীখিনি আগতে উতলাই আহিবলৈ দি থকা হৈছে। আমাৰ টুটুকায়ে আঞ্জাখিনি বনালে আৰু ভাতটো তেওঁৱে বনাইছে। বাকী সকলো যা যোগাৰ পাচলি কটা, চালাড কটা এইখিনি আমি কৰি দিলোঁ মহিলাকেইজনীয়ে লগ লাগি আটায়ে মিলি। তাৰ পাছতে পানীটো উতল অহাৰ পাছত এয়া ভাত চাউল দি দিয়া হ'ল পানীত। ভাতটো হোৱাৰ পৰলৈকে আমি জুইত পোৰা মাংস, মাছ, এইটো মই ভিডিঅ'টোত দেখুওৱা নাই বাৰু। গাহৰি পোৰা যিসকলে ভাল পায় খাইছে, মাংস আদি আমি খালোঁ। এয়া ভাত নমুৱাই হৈ গ'ল। এয়া ভাতখিনি কঢ়া হৈ গ'ল। ভাতখিনি কাঢ়ি লৈ আমাৰতো ভাত ভাজি চাজি হৈয়ে আছে সকলোখিনি, অকল গৰমে খাব পৰাকৈ ভাতকেইটা পিছত বনোৱা হ'ল। ভাতখিনি হোৱাৰ পাছত আমাৰ আটাইকেইটা পোৱালিকে শুই যাব বুলি সোনকালে খাবলৈ দিয়া হৈছে। শান্তনু, টিষ্টিয়ান, অখিল, মইনা, গুণগুণ অহাই নাই, অকণমান পাছত খাব হেনো তাই। খাই আছে সিহঁতে গাহৰি চব্জি, লোকেল মুৰ্গী, ৰৌ মাছৰ পিটিকা। পোৱালিকেইটাই দুটাই সেইকেইটাই খোৱাই নাই হপায়, সিহঁতি লোৱাই নাই, অকল মাংস দি খাইছে। আৰু আমি লাহে লাহে খুৱাম বুলি এয়া আটাইকেইজনী মহিলা লগ হৈ লগে আমাৰ এইকেইটা মতাকেইটাই অকণমান সহযোগ কৰিছে। লগত আমি আটাইকেইজনীয়ে নাচি আছোঁ বিহু লগাই। সঁচায়ে পুৰণিক বিদায় দিয়া দিনটো কি যে আনন্দ। বহুদিনৰ মূৰত এপাক ভালকৈ নাচিলোঁ আৰু আটাইকেইজনী লগ লাগি। মাজে মাজে ভাগৰো লাগে, অকণমান বহি লওঁ। আত্মীয় স্বজনৰ পৰা আঁতৰি আহি আমি এই দুলীয়াজানখনত য'ৰ ত'ৰ এজনী দুজনী লগ লাগি এনেকৈ ফূৰ্তি কৰিছোঁ। আৰু আমাৰ পৰিৱেশটো সঁচাই বহুত ভাল। আটায়ে মিলি আমি এনেদৰেই মাঘৰ বিহু ভোজ হওক, বহাগৰ বিহু হুঁচৰি হওক, যি এদিন ইয়াত থাকোঁ ৰুমত, সেইকেইদিন আমি আটাইকেইজনী মিলি এনেকৈ ফূৰ্তি কৰোঁ। সঁচাই ভাল লাগে এই দিনটো ক'বলৈ। এইবোৰে আমাৰ আত্মীয় তেজৰ সকলো। জীয়াই আছোঁ, কেইদিননো জীয়াই থাকিম তাকে লৈ আমি ফূৰ্তি কৰি আছোঁ। মানুহৰ দুদিনীয়া জীৱনত আজি আছোঁ কালি নাই, সেইকাৰণে সময়ৰ সোঁতত মিলি নিজক জীয়াই থকাৰ মানসেৰে আজি অকণমান ভিডিঅ'টো অলপকৈ আপোনালোকলৈ
নতুন বছৰ বুলি আগবঢ়ালোঁ। সকলোৱে মোৰ চেনেলটো আদৰি ল'ব বুলি আশা কৰাৰ মানসেৰে আজিলৈ আহিলোঁ। ধন্যবাদ।